গৰমৰ বন্ধৰ দিনকেইটালৈ মনত পৰেনে? আমাৰ বাবে আজি গৰমৰ বন্ধৰ সেই দিনকেইটা নষ্টালজিয়া। সেই যে নৈত সাঁতোৰা, গছত বগোৱা, বোকা পানীৰে লুতুৰি পুতুৰি হৈ থকা সেই শৈশৱৰ বিমল আনন্দবোৰ আজিও মনত পৰিলে নষ্টালজিক হৈ পৰোঁ। গৰমৰ বন্ধৰ সময়ছোৱাত সকলো শিক্ষাৰ্থীয়ে, ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ বহু কল্পনা, বহু পৰিকল্পনা থাকে। এটা বছৰৰ অপেক্ষা এই গৰমৰ বন্ধৰ দিনকেইটালৈ। কোনোবাই যদি মামাৰ ঘৰলৈ যায়, কোনোৱে আকৌ আইতা ককা লগ পোৱাৰ এক সুযোগ পায়। আইতাই হয়তো নিৰলা পজাত অপেক্ষা কৰি থাকে মৰমৰ নাতি নাতিনীক লৈ। তেওঁলোক আহিব, ঘৰত একেলগে পৰিয়ালৰ সকলো লগ হ'ব। কি যে আনন্দৰ মুহূৰ্ত সেইবোৰ। বৰ্তমান সময়ত হয়তো বহু আইতা ককাই নাতি নাতিনীৰ মুখখন চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ পিছতো মনোকষ্টহে পাব লগা হয়। ইয়াৰ মাজতে বহু ব্যতিক্ৰমো আছে। বহুতেই গৰমৰ বন্ধৰ সময়ছোৱাত ককা আইতাৰ ঘৰলৈ গৈছে, মামাৰ ঘৰলৈ গৈছে। আৱৈ পেহী বিভিন্ন যি আত্মীয় স্বজন আছে, সেই আত্মীয় স্বজনৰ ওচৰ চাপিবলৈ, লগ পাবলৈ, মনৰ ভাৱ বিনিময় কৰিবলৈ আৰু এক বিমল আনন্দ লাভ কৰিবলৈ এই গৰমৰ বন্ধৰ দিনকেইটাই আটাইতকৈ উৎকৃষ্ট গুৰুত্বপূৰ্ণ দিন। আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবেও এই দিনকেইটা অতীৱ গুৰুত্বপূৰ্ণ। এইবাবেই এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে মাটিৰ সৈতে সম্পৰ্কিত হোৱাৰ সুযোগ লাভ কৰে। আত্মীয় স্বজনৰ সৈতে মিলন ঘটাৰ, আত্মীয় স্বজনক ওচৰৰ পৰা পোৱাৰ, পৰিয়ালৰ সকলো মানুহৰ মনৰ ভাৱ, মনৰ কথাৰ বুজ লোৱাৰ সুযোগ লাভ কৰে। কিন্তু গৰমৰ বন্ধৰ সময়ছোৱাতো বহু ছাত্ৰ ছাত্ৰী ব্যস্ত হৈ পৰে। কোনোবাই যদি কৰ্মশালাত ব্যস্ত, কোনোৱে আকৌ হোমৱৰ্ক, যি তেওঁলোকৰ বিদ্যালয়ৰ বা শিক্ষানুষ্ঠানৰ কাম কাজ, সেইবোৰ সম্পূৰ্ণ কৰোঁতেই কেতিয়ানো বন্ধ পাৰ হৈ যায় গমকে নাপায়। গৰমৰ বন্ধৰ দিনকেইটাত অকণমান আনন্দ, অকণমান মুকলিমূৰীয়াকৈ প্ৰকৃতিৰ সৈতে মিলন ঘটাৰ সুযোগকণ আমি দিব নোৱাৰোঁনে? ইয়াৰ মাজতেই ব্যতিক্ৰম কিছু ছাত্ৰ ছাত্ৰীও আছে। এই বন্ধৰ সময়ছোৱাত তেওঁলোকে সৎব্যৱহাৰ কৰে। দুখীয়া পৰিয়ালৰ কিছু লোক আছে, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে এই বন্ধৰ সময়ছোৱাত খেতিপথাৰত কাম কৰি উপাৰ্জনো কৰে। আৰু বহুতে উপাৰ্জনৰ বাবে নহয়, আনন্দৰ বাবে, মাটিৰ সৈতে সম্পৰ্কিত হোৱাৰ বাবে খেতিপথাৰত এক বিমল আনন্দ লাভ কৰে। তেনে দৃশ্য দেখা পোৱা গৈছিল ঠেলামৰা অঞ্চলত। ঠেলামৰা অঞ্চলৰ কণ কণ শিশুসকল, মনজিত, পল্লৱ, চিকু, এনেদৰে বহু শিশু, যিসকল শিশু গৰমৰ বন্ধৰ সময়ছোৱাত খেতিপথাৰত ব্যস্ত। কোনোবাই যদি কঠীয়া তুলিব পাৰিছে বা নোৱাৰিছে সেই কথা ডাঙৰ কথা নহয়, কিন্তু কঠীয়া তুলিবলৈ চেষ্টা কৰিছে। বোকা পানীৰে লুতুৰি পুতুৰি হৈছে, সেই বোকাৰ মাজত সাঁতুৰিছে। কিমান আনন্দময় পৰিৱেশ, কিমান মুক্ত পৰিৱেশ। এই গৰমৰ বন্ধৰ সময়ত তেওঁলোকেও, পল্লৱ, মনজিত, চিকুহঁতেও তেওঁলোকে সেই আনন্দ লাভ কৰিছে। ইয়াৰ উপৰিও দুই এজনে আকৌ এই গৰমৰ বন্ধৰ সময়ছোৱাত খেতিপথাৰত কাম কৰি যি দুই এপইচা উপাৰ্জন কৰিছে, সেই পইচাৰে এটা নতুন সামগ্ৰী ক্ৰয় কৰিছে। কোনোবাই কাপোৰ ক্ৰয় কৰিছে, কোনোৱে আকৌ চিনেমাও চাইছে। অসমীয়া চিনেমা চোৱাৰ যি আমেজ বা আনন্দ, সেই অসমীয়া চিনেমা চাবলৈ সকলোৰে হাতত হয়তো পৰ্যাপ্ত ধন নাথাকে বা পৰিয়ালৰ লোকেও দিব নোৱাৰে। কিন্তু তাৰ মাজতে একাংশ শিশু এনেকুৱাও আছে, যি নিজেই উপাৰ্জন কৰি এখন অসমীয়া চিনেমা উপভোগ কৰিছে।
এনেদৰে গৰমৰ বন্ধত বিভিন্নজনে বিভিন্ন ধৰণে সময় অতিবাহিত কৰিছে। আমিও কণ কণ শিশুসকলক এই গৰমৰ বন্ধৰ সময়ছোৱাত নিজৰ ইচ্ছামতে নিজৰ খেয়াল খুচিমতে আনন্দ কৰাৰ সুযোগ দিব পাৰিলে বৰ ভাল হয়। কাৰণ এই সময়ছোৱা তেওঁলোকৰ একেবাৰেই নিজৰ। এই নিজৰ সময়কণ কণ কণ শিশুসকলে নিজৰ দৰেই নিজে ভবাৰ দৰে নিজে কল্পনা কৰাৰ দৰেই ব্যৱহাৰ কৰকচোন। নিশ্চয় তেওঁলোকৰ সেই স্মৃতিবোৰ আজি যেনেকৈ আমাৰ মনত সদায় সেইবোৰ নষ্টালজিয়া হৈ আছে, সেই স্মৃতিবোৰ তেওঁলোকৰ বাবেও যুগমীয়া হৈ থাকিব।